নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনি সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক জনাব যত্ন কৰিম, যি খবৰখিনি নতুন পুৰণা সকলো হিতাধিকাৰীৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ। অৰুণোদয় প্ৰপত্ৰ বিতৰণৰ কাম ইতিমধ্যে আৰম্ভ হ'ব আৰু আপুনি এই প্ৰপত্ৰখন ক'ত কেনেকৈ লাভ কৰিব, এইবাৰ কি কি নথি আপুনি দিব লাগিব, কি কি নথি আপুনি সাজু কৰিব লাগিব, আপুনি প্ৰপত্ৰখন নিজে পূৰণ কৰিব নে চৰকাৰী বিষয়াই পূৰণ কৰি দিব, কেনেকৈ আপুনি অৰুণোদয় লাভ কৰিব, সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টো ধুনীয়াকৈ বুজাই দিব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন ভৰি ৰাখিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি আপুনি ফেচবুকত চাইছে পেজটোত অৱশ্যে ফ'ল' দিব, ভিডিঅ'টোত লাইক কৰি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, খুব চমুকৈ আপোনালোকক কিছু গুৰুত্বপূৰ্ণ তথ্য এই ভিডিঅ'টোত জনাম। অৰুণোদয়ৰ বাবে নতুন প্ৰপত্ৰ ইতিমধ্যে চৰকাৰে বিতৰণ কৰিব আৰু এই প্ৰপত্ৰ বিতৰণ সংক্ৰান্তত অসমৰ মুখ্যমন্ত্ৰী ইতিমধ্যে ৰাজহুৱা কৰিছে তথ্যখিনি। অৰুণোদয়ৰ প্ৰপত্ৰখন আপুনি আপোনাৰ সংশ্লিষ্ট পঞ্চায়ত অফিচৰ পৰা লাভ কৰিব পাৰে, অথবা অৰুণোদয় সহায়ক নিৰ্বাচিত চৰকাৰে কৰিব বুলি কৈছিলে। যদি এনেকুৱা সহায়ক নিৰ্বাচিত হয় তেতিয়াহ'লে আপোনাৰ ঘৰে ঘৰে গৈ বিভাগীয় ব্যক্তিয়ে আপোনাৰ প্ৰপত্ৰখন প্ৰদান কৰিব আৰু আপোনাক তাতে প্ৰপত্ৰখন ফিল আপ কৰি লৈ আহিব পাৰে। কিন্তু কি প্ৰক্ৰিয়াৰে আগবাঢ়িব সেইখিনি এতিয়ালৈকে স্পষ্ট হোৱা নাই, যদিও অৰুণোদয় সহায়ক এই ক্ষেত্ৰত নিয়োগ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিব দিছে। গতিকে এই প্ৰপত্ৰখন আপুনি লাভ কৰিবলৈ হ'লে প্ৰথম পৰ্যায়ত আপুনি আপোনাৰ সংশ্লিষ্ট পঞ্চায়ত কাৰ্যালয়ত যোগাযোগ কৰিব আৰু সংশ্লিষ্ট পঞ্চায়ত কাৰ্যালয়ত যোগাযোগ কৰিলেই আপুনি গম পাব যে প্ৰপত্ৰখন আপোনাৰ ঘৰলৈ লৈ আহিব মানুহে নে আপোনাৰ প্ৰপত্ৰখন আপুনি পঞ্চায়ত অফিচৰ পৰা বা তেনে কোনো সংশ্লিষ্ট কাৰ্যালয়ৰ পৰা আপুনি সংগ্ৰহ কৰিব লাগিব। তাতে আপুনি ধুনীয়াকৈ গম পাব। তো এইখিনিতে আহক যে এই ক্ষেত্ৰত আপোনাক পঞ্চায়ত অফিচৰ লগত যোগাযোগ কৰি থাকিবলৈ কোৱা হ'ল। তো এইখিনিতে আহক যে আপুনি এই প্ৰপত্ৰখন যদি পঞ্চায়ত অফিচৰ পৰা লাভ কৰে তেতিয়াহ'লে সম্ভৱতঃ আপুনি প্ৰপত্ৰখন নিজে পূৰণ কৰিব লাগিব আৰু তাতে আপুনি পঞ্চায়ত অফিচত তাতে জমা দিব লাগিব বা সংশ্লিষ্ট যি কাৰ্যালয়ত জমা দিবলৈ অনুমোদন দিয়া হয় তাতে আপুনি জমা দিব। তো এই প্ৰপত্ৰখন ফিল আপ কৰিবলৈ আপোনাৰ কিছু বিশেষ নথি পত্ৰৰ প্ৰয়োজন হ'ব। সেই নথি পত্ৰসমূহ যদি আপুনি দিব নোৱাৰে এই প্ৰপত্ৰৰ লগত, তেতিয়া আপুনি অৰুণোদয় আঁচনি লাভ নকৰিব। তো ইয়াৰ বাবে আপোনাৰ আটাইতকৈ মেজৰ যি ডকুমেণ্টছ সেইটো হ'ব আপোনাৰ ৰেচন কাৰ্ড, ইয়াৰ পিছতে লাগিব আপোনাৰ আধাৰ কাৰ্ড, ইয়াৰ পিছতে এই দুটা ডকুমেণ্টছৰ উপৰিও আপোনাৰ কিছু ডকুমেণ্টছ লাগিব। সেইখিনি হ'ব যে প্ৰপত্ৰৰ সৈতে আপুনি পাছপোৰ্ট আকাৰৰ ফটো একপি দিব লাগিব, আপোনাৰ বেংক একাউণ্টৰ ডিটেইলছ দিব লাগিব, আপোনাৰ বেংক একাউণ্টটোৰ প্ৰথম পৃষ্ঠাটো আপুনি জেৰক্স কৰি দিব লাগিব আৰু আপোনাৰ একাউণ্ট কোন বেংকৰ নাম বা আপোনাৰ বেংকটোৰ IFSC যি কোড হয় সেইখিনি আপুনি আপোনাৰ প্ৰপত্ৰত সন্নিৱিষ্ট কৰিব লাগিব, লগতে ইয়াৰ জেৰক্স কপি আপুনি দিব লাগিব। তো এইখিনিতে আপোনাক জনাইছোঁ যে আপুনি এই ডকুমেণ্টছখিনি সাজু কৰি ৰাখক, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড, লগতে আপোনাৰ বেংক একাউণ্ট, পাছপোৰ্ট আকাৰৰ ফটো, এই ডকুমেণ্টছখিনি সদ্যহতে আপুনি সাজু কৰি ৰাখক। তো এইখিনিতে আহক যে প্ৰপত্ৰখন আপুনি নিজে যদি পূৰণ কৰিব নোৱাৰে, আপোনাৰ বাবে এখনেই প্ৰপত্ৰ থাকিব, যাৰ কাৰণে আপুনি যদি প্ৰপত্ৰখন নিজে পূৰণ কৰিব নোৱাৰে তেতিয়াহ'লে কোনোবা জনা বুজা মানুহৰ জৰিয়তে প্ৰপত্ৰখন ফিল আপ কৰিব। যদি চৰকাৰে নিয়োগ কৰা অৰুণোদয় সহায়কজনে আপোনাক এই ক্ষেত্ৰত যদিও সহায়ক নিয়োগ কৰা হয় তেতিয়াহ'লে পূৰ্ণ সহায় সহযোগিতা তেখেতে নিশ্চয় কৰিব। কিন্তু এই প্ৰক্ৰিয়াখিনি যদি হৈ উঠাৰ আগতে প্ৰপত্ৰখন আপোনাৰ হাতত পৰে তেতিয়াহ'লে আপুনি জনা বুজা মানুহ এজনৰ জৰিয়তে প্ৰপত্ৰখন পূৰণ কৰিব। আৰু এনেকৈ আপুনি অৰুণোদয়ৰ বাবে আবেদন কৰাৰ পিছতেই খুব কম সময়ৰ ভিতৰত, মাত্ৰ এটা মাহৰ ভিতৰতে আপুনি অৰুণোদয় আঁচনিৰ ধন পোৱা আৰম্ভ কৰিব আৰু সেইখিনি আপুনি অহা ছেপ্টেম্বৰ মাহৰ পৰাই অৰুণোদয়ৰ ধন পোৱা আৰম্ভ কৰিব পাৰে। তো বন্ধুসকল, আশা কৰিছোঁ তথ্যখিনি আপুনি বুজি পাইছে। যদি কিবা বুজিব লগা আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।